নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ গ্ৰেপ্তাৰ হল জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ আমি ইতিমধ্যে উল্লেখ কৰিছো এতিয়া সময় হৈছে চোৰে গৃহস্থক বান্ধাৰ সময় গৃহস্থই চোৰক বান্ধাৰ সময় নহয় এতিয়া চোৰে বান্ধিব গৃহস্থক দিলৱাৰ হুছেইন মজুমদাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু জ্যেষ্ঠ সাংবাদিক গৰাকীৰ এটাই ভুল আছিল কেয়া অভিযুক্তক প্ৰশ্ন কৰা এই কাৰণে আমি ইতিমধ্যে উল্লেখ কৰিছো এপেক্স বেংকৰ যিগৰাকী মেনেজাৰ আছিল এই মেনেজাৰ গৰাকী কালিৰ দিনটোত প্ৰশ্ন কৰা হৈছিল এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে এপেক্স বেংকৰ কেলেংকাৰীৰ বিৰুদ্ধে আৰু কেলেংকাৰী আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন কৰাই কাল হৈছে এটা পৰ্টেলৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ আৰু ইতিমধ্যে কালিৰ দিনৰ ভাগত দিলৱাৰ হুছেইন মজুমদাৰক আটক কৰা হৈছিল পানবজাৰ আৰক্ষী থানাই আৰু নিখাৰ ভাগলৈ 9 ঘণ্টা বহুৱাই ৰখাৰ অন্তত থানাৰ মজিয়াত গ্ৰেপ্তাৰ কৰে দিলৱাৰ হুছেইন মজুমদাৰক ইমানেই ডাঙৰ ভুল কৰিছিল দিলৱাৰ হুছেইন মজুমদাৰে এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগৰ চকুত ইমান ডাঙৰ ভুল কৰিছিল দিলৱাৰ হুছেইন মজুমদাৰে যে নন বেলেবল তথা 7 বছৰ জেল হোৱা বা 7 বছৰ পানিশমেন্ট হ'ব পৰাকৈ ধাৰা লগোৱা হৈছে এগৰাকী সাংবাদিকৰ বিৰুদ্ধে কাৰণ এটাই হেয়াই হৈছে সৰকাৰি পক্ষৰ যি বিধায়ক হে বিধায়কৰ দুৰ্নীতিৰ লগত জড়িত আছে এপেক্স বেংকৰ দুৰ্নীতি তথা বিয়াগুম নেতাৰ নাম সংগ্ৰহাই আছে এই এপেক্স বেংকৰ দুৰ্নীতি তথা কেলেংকাৰীৰ লগত আৰু জিতু ফাদিল কৰিছিল দিলৱাৰ জিতু প্ৰশ্ন খুদিবলৈ চেষ্টা কৰিছিল দিলৱাৰ হুছেইন মজুমদাৰে যেটো জনাবলৈ চেষ্টা কৰিছিল ৰাইজক মেনেজাৰৰ পৰা সেই বিষয় সন্দৰ্ভত কিন্তু হেয়াই কাল হল জ্যেষ্ঠ সাংবাদিক গৰাকীৰ যাৰ বাবে আজি কালি নিখাৰ ভাগতেই গ্ৰেপ্তাৰ কৰা হৈছে দিলৱাৰ হুছেইন মজুমদাৰক সেইবাবেই কৈছো এতিয়া গৃহস্থই চোৰক বন্ধাৰ সময় নহয় এতিয়া চোৰে গৃহস্থক বন্ধাৰ সময় লৈ আহিছো খবিকে লৈবকেনে চেষ্টা কৰিছো কবিকে কেতিয়া চোৰে গৃহস্থক বন্ধাৰ সময় গ্ৰেপ্তাৰ হল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে 110/25 নম্বৰ গোচৰত ৰুজু গ্ৰেপ্তাৰ কৰা হৈছে দিলৱাৰ হুছেইন মজুমদাৰক কালিৰ দিনটোত এপেক্স বেংকৰ মেনেজাৰক দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন কৰি আটক হৈছিল আৰক্ষীৰ হাতত সাংবাদিক গৰাকী আৰু নিখা বহু পৰলৈ বহাই ৰাখিছিল পানবজাৰ আৰক্ষী চকীত নিখা বহু পৰলৈ বহাই ৰখা আছিল পানবজাৰ আৰক্ষী চকীত তাৰ পিছতেই নিখাই গ্ৰেপ্তাৰ কৰে সাংবাদিক গৰাকীক আমি দেখুৱাইছো এগৰাকী হৈছে দিলৱাৰ হুছেইন মজুমদাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু সাংবাদিক গৰাকীৰ এটাই দুখ আছিল সেয়া প্ৰশ্ন খুদা মুকলি মনৰে প্ৰশ্ন খুদিছিল প্ৰশ্ন খুদাৰ অধিকাৰ সাংবাদিকৰ আছে হেয়া প্ৰধানমন্ত্ৰীয়ে হওক অথবা ৰাষ্ট্ৰপতিয়ে হওক মুখ্যমন্ত্ৰীয়ে হওক যি কোনো ব্যক্তিয়ে নহওক কিয় প্ৰশ্ন খুদাৰ অধিকাৰ কেৱল মাত্ৰ থাকে সাংবাদিকৰ আৰু সেই অধিকাৰ অনুসৰি এগৰাকী জ্যেষ্ঠ সাংবাদিকে এটা দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিছিল এটা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছিল বিভাগীয় কৰ্তৃপক্ষলৈ আৰু তা হেয়াই কাল হল কিয়নো সেই দুৰ্নীতিত ইতিমধ্যে শাসক পক্ষৰ ব্যাগুম নেতা জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ বাবে এইগৰাকী দিলৱাৰ হুছেইন মজুমদাৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছে নন বেলেবল ধাৰা লগোৱা হৈছে সাংবাদিক গৰাকীৰ বিৰুদ্ধে প্ৰশ্ন কৰা হৈছিল দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন কৰা হৈছিল কেলেংকাৰীৰ বিষয়ে কিন্তু গ্ৰেপ্তাৰ কৰিলে অনুসূচিত জাতিক অপমান কৰাৰ বাবে আৰু খেয়াত অনুসূচিত জাতিক অপমান কৰাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে দিলৱাৰ হুছেইন মজুমদাৰক যেটো এতিয়া সামাজিক মাধ্যমত এক প্ৰকাৰ হলকনি সৃষ্টি তুলিছে আৰু সংবাদ মাধ্যমৰ যে এক প্ৰকাৰ গণতান্ত্ৰিক যে অধিকাৰ হেয়া সৰ্ব কৰাৰ এক প্ৰকাৰ এতিয়া ষড়যন্ত্ৰ চলিছে এই চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মাৰ যি গৃহ বিভাগ আছে এই গৃহ বিভাগ যেন এক প্ৰকাৰ এতিয়া কাম নোহোৱা হৈছে এক প্ৰকাৰ যেন নেতাৰ ইশাৰাত নেতাৰ আঙুলিৰ মূৰত নাচি থকা হৈছে এতিয়া হাকি পোছাকধাৰী আৰক্ষীসকল কিয়নো হাকি পোছাকধাৰী আৰক্ষীসকলে এতিয়া কোনো কাৰণ নোহোৱাকৈ কোনো ধৰণৰ যুক্তি নোহোৱাকৈ কোনো ধৰণৰ বেয়া কাম নকৰাকৈ এগৰাকী জ্যেষ্ঠ সাংবাদিকক এনেদৰে গ্ৰেপ্তাৰ কৰা কাৰ্য এতিয়া
গৰিহণাৰ যোগ্য হৈছে, গৰিহণাৰ পাত্ৰ হৈছে। এই মুহূৰ্তত আমাৰ হাতত নিশাৰ ভাগৰ সেই দৃশ্যাংশ আছে যে সাংবাদিকগৰাকীৰ পৰিবাৰ উপস্থিত হৈছিলগৈ, পত্নী উপস্থিত হৈছিলগৈ থানাৰ চৌহদত, কিন্তু পত্নীকো সেই সময়ত সাংবাদিকগৰাকীক লগ কৰিবলৈ দিয়া হোৱা নাছিল। সাংবাদিকগৰাকীয়ে লগ কৰিবলৈ পৰা নাছিল, সাংবাদিকগৰাকীক লগ কৰিবলৈ পৰা নাছিল নিজ পত্নীয়ে। এনেধৰণৰ এক স্বৈৰাচাৰী শাসন চলিছে এইখন অসমত। এইটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গৃহ বিভাগে চলাই গৈছে এনেদৰে এতিয়া অৰাজকতা। চাওক নিশাৰ ভাগত কেনেদৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল, সাংবাদিকগৰাকীক লগ কৰিবলৈ দিয়া হোৱা নাছিল নিজ পত্নীকো। চাওক আমাৰ হাতত দৃশ্যাংশ আছে, মন্তব্য আছে, আমি শুনাব বিচাৰিছোঁ। কেতিয়া সোমাম? সন্ধিয়াৰ পৰা মই কৈ আছো মোক সোমাব দিয়া নাই। এইটো তোমাৰ কিবা আইন বিৰোধী কথা কোৱা নাই? মই কিয় দিব নোৱাৰিম সেইটো বস্তু মোক বুজাই দিয়ক আপোনালোকে। আপোনালোকে কিয় ফেচ কৰিব পৰা নাই মানুহগৰাকী? মুকুল ছাৰ কথা পাতক। মই কিয় দিব নোৱাৰিম? কিয় আপোনালোকে ফেচ মোৰ হাত ভৰি আছে, মই গুচাই যাব পাৰিম। আপোনালোকৰ নিজৰ ঘৰত কি নাই নেকি? মা পত্নী কোনো নাই নেকি? মোৰ হা খুলি দিয়ক এখন। কিয় আপোনালোকে মানুহগৰাকীৰ লগত কথা পাতিব পৰা নাই? ইমান সময় লাগে নেকি আপোনালোকে আলোচনা কৰিবলৈ? মানুহ মই ৱাইফ হয়, বেলেগ কোনো নহয় নহয়। আলোচনা কৰি আছো। মোক কিয় হ'ব নেকি? মানুহজন আছে নে নাই মইতো দেখিব লাগিবতো। ভালে আছে নে বেয়া আছে মই চাব লাগিব বস্তুটো। এনে কিয় মেডিচিন দিম? মোক সোমাব দিব লাগিব। মোক সোমাব দিয়ক। কেতিয়া সোমাম? সন্ধিয়াৰ পৰা মই কৈ আছো মোক সোমাব দিয়া নাই। এইটো তোমাৰ কিবা আইন বিৰোধী কথা কোৱা নাই? মই কিয় দিব নোৱাৰিম সেইটো বস্তু মোক বুজাই দিয়ক আপোনালোকে। আধা ৰাতি বহুৱাই এতিয়া এৰেষ্ট কৰিছে। তেওঁ ভুৱা চব ধাৰা লগাইছে। যিকোনো মানে এইবোৰ ধাৰা তেওঁ মানে একো কোৱাই নাই। সেইটো কিবা বড়ো জাতিৰ ওপৰত কিবা এটা লগাইছে, সেইটো ভুৱা। তেওঁ MDA নি পেলাই যিখিনি ভাবুকি দিছে, ভিজুৱেল খিনি কাটিবলৈ কৈছে, তাৰপিছত তলত প্ৰটেষ্ট চলি আছে, প্ৰটেষ্টবোৰ বন্ধ কৰিব দিছে। সেইবোৰ তেওঁ কৈছে, পটককে তেওঁ কৈছে আকৌ এইটোতো মোৰ হাতত নাই যে মই তলৰ প্ৰটেষ্ট বন্ধ কৰিম আৰু ভিজুৱেল খিনি বন্ধ কৰিম, সেইটোতো মোৰ হাতত নাই। সেইখিনি কৈছে আৰু তেওঁ এখন FIR দিছে সেই মানুহজনৰ ওপৰত। সি ডেমৰু বৰুৱা নে ডেমৰু শইকীয়া নে কি মানে এপেক্স বেংকৰ MD। সেইখন মানে FIR কোনো ধৰণৰ হেৰি নাই, ৰিয়েকশ্যন নাই, ৰেছপন্স নাই ইয়াতে। আৰু তেওঁৰ ওপৰত যিখিনি ভুৱা আছে চব লগাই এটা দিন গোটেই ৰাতি ৰাখি পেলাই এতিয়া মানে এৰেষ্ট কৰিছে তেওঁক।